ডেফিনেটলি মিত্ৰতাৰ ধৰ্মটো আমি সকলোৱে পালন কৰিব লাগিব। অসম গণ পৰিষদো মানিব লাগিব, ভাৰতীয় জনতা পাৰ্টিও মানিব লাগিব। কাৰণ এটা পৰিয়ালতেই যদি এটা পৰিয়াল, এটা সৰু পৰিয়াল এটাতো কেতিয়াবা এনেধৰণৰ মতানৈক্য থাকে, কিন্তু অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰতাটো নতুন নহয়, কেইবাটাও দশক পাৰ হৈ গৈছে যোৱা দিনবিলাকত। আপুনি জানে যে ভাৰতীয় জনতা পাৰ্টিৰ সেই সময়ৰ নেতৃত্বই অসম আন্দোলনৰ প্ৰতিও পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। গতিকে এলায়েন্সটো 96ৰ গভৰ্ণমেণ্ট থকাৰ শেষৰ ফালে আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰা কণ্টিনিউ এইটো চলি আছে, চেগা চুৰুকাকৈ মাজতে ব্ৰেক হৈছে। গতিকে এনেধৰণৰ তিতা মিঠা অভিজ্ঞতা যোৱা সময়ছোৱাত যথেষ্ট আছে। গতিকে ইলেকশ্যনলৈ যিহেতু দিন আছে, তো এইটো এটা আজি যি পৰিৱেশৰ কথা কৈছে, কিন্তু এইটোৱে ট্ৰেণ্ডিং হৈ আছে। মই বেয়া পোৱা নাই, কাৰণ চৰ্চাৰ বিষয় হৈছে। এটা সময়ততো অগপ একেবাৰে শূন্যই হৈ যোৱা বুলি মেডিয়াবিলাকে চৰ্চা কৰিছিল। সেই পৰ্যায়ৰ পৰা দলটো আজি এই পৰ্যায়ত আহি পাইছে, এইটোতো মই ভাবোঁ যে এইটো এটা ভাল লক্ষণ বুলিয়ে ভাবিছোঁ। যে উঠাৰ কোনোবাই ইচ্ছা কৰিব, চেষ্টা কৰিব, তাততো ভুল নাই, তেতিয়াহে দলৰ কাম কাজবোৰ সকলো পৰ্যায়ত হ'ব। এইখিনি ঠিক হোৱা নাই। কামৰূপ জিলাত ধৰক মেন হেণ্ডলিং এইবিলাকতো ঠিক কথা নহয়। সেইকাৰণে দলৰ শৃংখলা দলৰ প্ৰতিজন কৰ্মকৰ্তাই মানিব লাগিব। কিন্তু মই এটা কথা দেখি আহিছোঁ যোৱা সময়ছোৱাৰ মোৰ অভিজ্ঞতা, দলৰ তৃণমূল কৰ্মীসকলতো ঠিকেই থাকে। গণ্ডগোল যদি কৰে কোনোবা ডাঙৰ লিডাৰে কৰে, আৰু বহুত ডাঙৰ লিডাৰ আমাৰ মাজৰ পৰাতো গুচি গ'ল। গতিকে সেইবিলাকৰ প্ৰতি আমি সদায় লক্ষ্য ৰাখোঁ।